সো এই ভিডিওটোত আমি ইউক্লিডছ ডিভিজন লেমা এই যিটো টপিক এই টপিকটো আমাৰ ওল্ড ভাৰ্চনত আছিল কিন্তু এতিয়া নাই যদিও নাই এই টপিকটো তোমালোকে জানাৰ কাৰণে খুব ইম্পৰ্টেণ্ট কাৰণ কি এতিয়া CBSEৰ লাহে লাহে পেপাৰৰ যিটো পেটাৰ্ণ সেইটো ডিফিকাল্টি লেভেলটো বাঢ়ি গৈছে সো ইউক্লিডছ ডিভিজন লেমা ক'ত ইউজ হয় বা কি হয় একচুৱেলি আজি আমি সেইটো এক্সপ্লেইন কৰিম সাপোজ মই ধৰি ললো 5ক 2 দি ডিভাইড কৰিছোঁ 2 টা কিমান হ'ব 4 ৰিমাইণ্ডাৰ কিমান হ'ব 1 ডেফিনেটলি 5ক 7 দি ডিভাইড কৰিছোঁ মই পইণ্টৰ কথা কোৱা নাই দেই যিটো আমি পইণ্ট নৰ্মেল এই মানে আমি ইণ্টিজাৰত ডিছকাছ কৰি আছোঁ ইণ্টিজাৰ পজিটিভ ইণ্টিজাৰ মানে কি 1 2 3 4 এইবিলাকত ডিছকাছ কৰি 7 দিলে 5ক নাযায় আমি 0 দিম 7 দিলে ৰিমাইণ্ডাৰ কিমান হ'ব 5 হয় না নহয় 7 দিওঁ ৰিমাইণ্ডাৰ কিমান হ'ব 5 হয় না নহয় এইটো ক্লিয়াৰ নেক্সট এইখিনি নহ'ল দেই প্ৰথম ইন্ট্ৰডাকশ্যনটো ঠিকে আছে এইখিনি পৰা ষ্টাৰ্ট কৰোঁ সাপোজ এটা নাম্বাৰ ল'লোঁ আমি 5ক 2 দি ডিভাইড কৰি আছোঁ 2 টা কিমান লিখিম 4 ৰিমাইণ্ডাৰ কিমান হ'ব 1 ক্লিয়াৰ নেক্সট সাপোজ 2 দি 3ক ডিভাইড কৰি আছোঁ 2 1 যা কিমান হ'ব 2 ৰিমাইণ্ডাৰ কিমান হ'ব 1 হয়নে নেক্সট 1ক 2 দি ডিভাইড কৰি আছোঁ এনে তোমালোকে ক'ব পাৰা কি 1ক 2 দি ডিভাইড কৰি পইণ্ট দিব লাগিব মই পইণ্টৰ ডিছকাছ এতিয়া কৰা নাই মানে এতিয়া আমি ডিল কৰি আছোঁ অনলি পজিটিভ ইণ্টিজাৰ মানে এইবিলাক ইণ্টিজাৰত ডিল কৰি আছোঁ বুজি পাইছা চাগে ইণ্টিজাৰত যদি ডিল কৰি আছোঁ এতিয়া 2 দি তো 1ক নাযায় এতিয়া আমি কি দিব লাগিব 0 2 0 যায় কিমান হ'ল 0 ৰিমাইণ্ডাৰ কিমান হ'ল 1 এতিয়া তোমালোকে চোৱা আমি চাপোজ 7ক 2 দি ডিভাইড কৰিলোঁ হয়নে 2 3 যা দিম নে 2 3 যা 6 দিম এটা ৰিমাইণ্ডাৰ কিমান হ'ব 1 কিন্তু 7ক যদি আমি 2 দি ডিভাইড কৰিলোঁ 2 2 যা দিলোঁ 4 ৰিমাইণ্ডাৰ কিমান হ'ল 3 এইটোতো ডেফিনেটলি কি নহয় কাৰেক্ট নহয় মানে নিশ্চয় আমি এটা কি দিব লাগিছিল 3 দিব লাগিছিল 2 3 যা 6 এটা 1 মানে মই তোমালোক ক'ব খুজিছোঁ কি এই যিটো ৰিমাইণ্ডাৰ আমি ইয়াতে 2 দি যি নাম্বাৰকে ডিভাইড নকৰোঁ এই ৰিমাইণ্ডাৰটো সদায় 2 কৰি কি হ'ব সৰু হ'ব হয়নে 2 কৰি সদায় কি হ'ব সৰু হ'ব আমি ইয়াতে 3 দি ডিভাইড কৰিলোঁ 7ক 3 2 যা কিমান 6 1 হয়নে 3 দি ডিভাইড কৰিলোঁ 9ক 3 3 যা কিমান 9 0 ক্লিয়াৰ হয়নে এতিয়া 3 দি 2ক ডিভাইড কৰিলোঁ 3 দি 2ক ডিভাইড কৰিলোঁ এইটো নাযায় 0 টাইম 0 হ'ল ৰিমাইণ্ডাৰ কিমান হ'ল 2 ক্লিয়াৰ এইখিনি বুজি পাইছা এতিয়া 3 দি সাপোজ আমি 12ক ডিভাইড কৰিলোঁ 3 3 যা দিম নেকি 9 ডেফিনেটলি 3 4 যা দিম 3 4 যা কিমান হ'ব 12 0 হয়নে নহয় মানে এতিয়া তোমালোকে গম পাইছা 3 দি যিয়ে নাম্বাৰক ডিভাইড নকৰে কিয় 3 দি যদি তোমালোকে এইটো কৰিব গৈছে সাপোজ এইটো কৰিব 3 2 যা কিমান হ'ব 6 ৰিমাইণ্ডাৰ কিমান হ'ব 2 আমি যিবিলাক ৰিমাইণ্ডাৰ পাই আছোঁ ইয়াতে 3 দি ডিভাইড কৰাতে এই গোটেইকেইটা ৰিমাইণ্ডাৰে 3 কৰি কি হয় সৰু মানে এক সৰু হয় 3 কৰি বুজি পাইছা সিমিলাৰলি 2 দি ডিভাইড কৰাতে যিকেইটা ৰিমাইণ্ডাৰ কৈছোঁ 2 দি ডিভাইড কৰাতে এইটোতো কাৰেক্টে নহয় 2 দি ডিভাইড যিকেইটা ৰিমাইণ্ডাৰ 2 কৰি কি হয় সৰু আৰু 2 দি যেতিয়া বা 3 দি যেতিয়া নাম্বাৰটো ডিভাইড হৈ যায় ৰিমাইণ্ডাৰ কিমান হৈ যায় 0 সিমিলাৰলি 2 দি আজি আমি 4ক কৰোঁ 2 2 কিমান হ'ব 4 ৰিমাইণ্ডাৰ কিমান হৈ যাব 0 ক্লিয়াৰ এইখিনি বুজি পাইছা মানে মই ক'ব খুজিছোঁ কি 2 দি যিকোনো এটা নাম্বাৰক আমি ডিভাইড নকৰোঁ কিয় সেই ডিভাইড কৰাৰ পিছত যিটো ৰিমাইণ্ডাৰ পাম সেই ৰিমাইণ্ডাৰটোৰ মিনিমাম ভেলু কি হ'ব পাৰে 0 আৰু মেক্সিমাম ভেলু কিমান 1 সিমিলাৰলি 3 দি যিকোনো নাম্বাৰক ডিভাইড নকৰোঁ কিয় তো ৰিমাইণ্ডাৰটোৰ মিনিমাম ভেলু কিমান হ'ব 0 যেতিয়া ডিভাইড হৈ যায় আৰু মেক্সিমাম ভেলু কিমান হ'ব 3 কৰি 1 সৰু 2 বুজি পাইছা তুমি মানে সাপোজ 7 দি এটা নাম্বাৰক ডিভাইড কৰি আছোঁ যিকোনো নাম্বাৰক তো ৰিমাইণ্ডাৰটোৰ মেক্সিমাম ভেলু কিমান হ'ব পাৰে 6 আৰু মিনিমাম ভেলু কিমান হ'ব পাৰে 0 ক্লিয়াৰ